অসম জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিৰ সভাপতিৰ নশ্বৰ দেহত এঙেৰাৰ নিজ বাসগৃহত শেষ শ্ৰদ্ধাঞ্জলি জনাই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। চৰাইদেউ জিলাৰ এজন সমাজকৰ্মী তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰৰ ভাতৃ টংকেশ্বৰ কোঁৱৰৰ মৃত্যুত সমগ্ৰ চৰাইদেউ জিলাখনতে শোকৰ ছাঁ পৰে। এঙেৰাৰ বাসগৃহত তেখেতৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। ইয়াৰ পিছতেই সোণাৰীত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, অসম ফুটবল সন্থাৰ প্ৰাক্তন গভৰ্ণিং বডিৰ এজন সদস্য, সমাজ সংস্কাৰক, সংগঠক, ক্ৰীড়া সংগঠক, অসম আন্দোলনৰ ছাত্ৰ সন্থাৰ সক্ৰিয় কৰ্মী, 1996 চনৰ পৰা 2001 চনলৈকে সোণাৰী পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত, প্ৰাক্তন অগপৰ সক্ৰিয় কৰ্মী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত তথা অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলাৰ সভাপতি টংকেশ্বৰ কোঁৱৰক নিজ জন্মস্থান চৰাইদেউৰ এঙেৰাত ৰাজহুৱা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইফালে সোণাৰীত জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়তো শ্ৰদ্ধাঞ্জলি জনায় আৰু ইয়াৰ পিছতেই সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিয়লি অন্তিম শ্ৰদ্ধাঞ্জলি জনায় বিভিন্ন দল সংগঠন আৰু ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন তথা চৰাইদেউবাসী ৰাইজে। এই অনুষ্ঠানত তেখেতৰ আত্মাৰ সদ্গতিত সকলো ৰাইজে 1 মিনিট মৌন প্ৰাৰ্থনাও জনায়। আজি আমাৰ এজন চৰাইদেউ এই সোণাৰী অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি, প্ৰাক্তন অসম গণ পৰিষদৰ নেতা, বৰ্তমানৰ অসম জাতীয় পৰিষদৰ নেতা, সাংগঠনিক সম্পাদক তথা এই অঞ্চলৰ এজন সমাজকৰ্মী, সকলোৱে পৰিচিত টংকেশ্বৰ কোঁৱৰ। তেখেত হঠাতে যোৱাকালি এটা এক্সিডেণ্টত হঠাতে তেওঁ মৃত্যু হ'বলগীয়া হ'ল। গতিকে তেখেতৰ মৃত্যুত আমি সোণাৰী সমষ্টিৰ লগতে আমাৰ চৰাইদেউ জিলা সমগ্ৰ অসমবাসী যিসকল জ্ঞাত সকলোৱে আমি মৰ্মাহত হৈছোঁ। আজি তেখেতৰ নশ্বৰ দেহত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি অনুষ্ঠিত কৰিছে, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ ৰাজ্যিক সমিতি আৰু ভাৰতীয় জনতা পাৰ্টি দলৰ জিলা সমিতিৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু তেখেতৰ পৰিয়ালবৰ্গৰ লগতে তেখেতৰ আত্মাৰ চিৰশান্তি বা সদ্গতি আমাৰ কামনা কৰিছোঁ। গতিকে তেখেতৰ নিচিনা এজন ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমাৰ যে সমাজৰ এটা অপূৰণীয় ক্ষতি আমি সকলোৱে অনুভৱ কৰিছোঁ। গতিকে যিয়ে নহওক, যি দলৰে নহওক, আমি তেনেকুৱা এজন ব্যক্তি, সমাজকৰ্মী ব্যক্তি আমাৰ হেৰুৱাটো আমাৰ এটা অপূৰণীয় যে ক্ষতি হৈছে আমি সকলোৱে অনুভৱ কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট।